এই যে চাৰিফালে চৰকাৰে এটা সিদ্ধান্ত লৈছে যে বিভিন্ন উচ্ছেদ হয় আৰু চৰকাৰে কওঁতে এইটোৱেই কয় যে অসম চৰকাৰে যে আমি উচ্ছেদ কৰিবই লাগিব কাৰণ আমি বাহিৰৰ ইণ্ডাষ্ট্ৰিয়েলিষ্ট আহিব আমি তেওঁলোকক ভূমি দিব লাগিব আন আকৌ তেওঁলোকে এইটো বক্তব্য দিয়ে যে আমি বিদেশী নাগৰিকক আমি মানে উচ্ছেদ কৰিব লাগিব নহ'লে ইয়াত জাতিগত সমস্যা আহিছে অসম আন্দোলন কৰিছে বহুত মানুহ ইয়াত মৃত্যু হৈছিলে বিদেশী নাগৰিকৰ বহিষ্কাৰৰ স্বাৰ্থত গতিকে আমি এইখিনি কাম কৰিব লাগিব কিন্তু এই গোটেই কথাটো যদি মই কথাটো উলিয়াব বিচাৰিছোঁ এইটো কাৰণে শেহতীয়াভাৱে কাইলৈ উচ্ছেদ অভিযান হ'ব শেহতীয়াভাৱে প্ৰায় ৩,৪০০ বিঘা মাটি উচ্ছেদ অলপ কৰা হ'ল এই যিটো বিলাসীপাৰা অঞ্চলত উচ্ছেদ কৰা হ'ল এই উচ্ছেদৰ প্ৰসংগত আপুনি কি ভাবে গোটেই উচ্ছেদটো প্ৰয়োজন আছিল নে যদি বিদেশী নাগৰিক উচ্ছেদ কৰিলে বেলেগ কথা কিন্তু মই আপোনাক এই কথাটো কৈছোঁ যে সেই মাটিখিনিৰ পৰা যদি বিদেশী নাগৰিক আছিল তেওঁলোকে উচ্ছেদ কৰিব লাগে গুজৰাটৰ পৰা যেনেকৈ প্লেনেদি আনি পেলাই ঢাকাত নমাই দিলে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ মন্ত্ৰী সভাখনেও এওঁলোকক ধৰি আনি পেলাই বজাৰৰ পৰা ঢাকাত নমাই দিব পাৰিব লাগিছিল কি সেইটো নকৰি পেলাই তেওঁলোকক প্ৰত্যেককে 50,000 টকা দিছে তাৰমানে ভাৰতীয় নাগৰিক বিদেশী কোটকো নিদিয়ে আৰু তেওঁলোকক চৰাঞ্চলত ব্ৰহ্মপুত্ৰৰ কিনাৰত মাটি দিব বিচাৰিছে গতিকে তেওঁলোক ভাৰতীয় নাগৰিক গতিকে ভাৰতীয় নাগৰিকসকলক ইয়াৰ পৰা উচ্ছেদ কৰা বিষয়টো আৰু তেওঁৰ বক্তব্য দুটা কিন্তু বেলেগ গতিকে এই কথাটো হয় মুছলিম বিৰোধী বক্তব্য নহ'লে কাৰোবাৰ পক্ষত বক্তব্য আপুনি কি ভাবে উচ্ছেদৰ গোটেই বিষয়টোৰ ওপৰত কি ভাবে এইটো এটা ভয়াবহ ৰাজনৈতিক এটা ডিজাইন মুখ্যমন্ত্ৰীয়ে যিটো কাৰবাৰ কৰি আছে চক আপুনি মই সকলোৱে বিধিগতভাৱে আইনগতভাৱে সাংবিধানিকভাৱে যিটো উচ্ছেদ হ'বলে তাৰ প্ৰতি আমাৰ সকলোৰে সমৰ্থন থাকে পিজিআৰ ভিজিআৰ কক ৰাষ্ট্ৰীয় অভয়াৰণ্য কক বা বনাঞ্চল কক বা ট্ৰাইবেল বেল ব্লক কক জলাশয়বোৰ কক এইবোৰত বিধিসন্মতভাৱে উচ্চতম ন্যায়ালয়ে দিয়া নিৰ্দেশনামতে উচ্ছেদ হ'ব লাগে কিন্তু মুখ্যমন্ত্ৰীয়ে যিটো কাম কৰিছে মুখ্যমন্ত্ৰীয়ে গৰুখুটিত যেতিয়া উচ্ছেদ হৈছিলে তেতিয়া কৈছিলে যে এওঁলোক বিদেশী কাজিৰঙাত যেতিয়া উচ্ছেদ কৰিছিলে তেতিয়াও তেওঁ কৈছিলে যে কাজিৰঙাত আমি বিদেশীসকলক আমি উচ্ছেদ কৰিছোঁ মানে বাংলাদেশী খেদিলোঁ এনেকৈ বুলি শ্লোগান এইটো সৰ্বানন্দ সোণোৱালৰ দিনৰ বক্তব্য কিন্তু তৎসত্ত্বেও বিজেপি চৰকাৰৰ দিনৰ কিন্তু আপুনি ইতিমধ্যে আপুনি কৈছে যে সেই উচ্ছেদবোৰ য'তে চলাইছে উচ্ছেদিত মানুহসকলক বিদেশী বুলি তেওঁলোকক বাহিৰত থৈ পুছবেক কৰিব পৰা নাই বা এনেকৈ হেলিকপ্টাৰ দি বাংলাদেশত থ'ব পৰা নাই বিপৰীতে তেওঁলোকক কি কৰিছে তেওঁলোকক প্ৰথম ক্ষতিপূৰণ দিছে কাজিৰঙাত যিমান মানুহক ক্ষতিপূৰণ দিলে 34,71,72,723 টকা ক্ষতিপূৰণ পালে ভাৰতীয় নাগৰিক তাৰমানে তাৰপিছত তেওঁলোকক সংস্থাপন দিলে আপুনি এতিয়া ৱেবছাইটত চালে গম পাব গৰুখুটিত যিমানটা পৰিয়াল আছিলে সকলো পৰিয়ালকে তেওঁলোকে 1 বিঘাকৈ মাটি দিছে তাৰমানে এইটো প্ৰমাণ হৈ গ'ল যে তেওঁলোক ভাৰতীয় নাগৰিক বিদেশী বুলি এই কথাটো কৰা হোৱা নাই তাৰমানে বিদেশী বুলি শ্লোগানটো তাৰমানে হিন্দু মুছলমান কৰিছে যদি গৰুখুটিত থকা মানুহসকল বিদেশী আছিলে তেওঁলোকক কিয় বাংলাদেশলৈ পঠিওৱা নহ'ল তেওঁলোকক কিয় ডিটেইন কৰা নহ'ল তেওঁলোক ডিটেনশ্যন কেম্পত ৰখা হোৱা নাই তেওঁলোকক প্ৰত্যাপন কৰা হোৱা নাই তাৰমানে এইটো যে উচ্ছেদটো তেওঁলোকৰ ৰাজনৈতিক হাতিয়াৰ তাৰমানে মেৰুকৰণৰ হাতিয়াৰ এতিয়া বহুতে আৱেগিক হৈ একদম উৎসাহিত হৈ বিদেশী খেদোৱা বুলি আমি দেখিছোঁ বহুতে বক্তব্য ৰাখিছে কিন্তু অন্তৰ্নিহিত কথাটো আমি আলোচনা কৰিব লাগিব আমি চাব লাগিব যে মুখ্যমন্ত্ৰীয়ে কি কাম কৰি আছে আৰু অথচ মই এটা উদাহৰণ দিছোঁ আমি এতিয়া কাৰ্বি আংলঙৰ য'ত মানে 6 শিডিউল এৰিয়া 6ষ্ঠ অনুসূচীৰ অঞ্চল তাত দুটা অঞ্চল আছে উত্তৰ বৰবিল আৰু খেৰণি সেই অঞ্চলসমূহ পিজিআৰ আৰু ভিজিআৰত অফুৰন্ত হিন্দু বাঙালী তাত তেওঁলোকে সংস্থাপিত হৈ আছে তেওঁলোকতো উৎখাত কৰা নাই ইয়াত কৰিছে অথচ 6 শিডিউল এৰিয়া এনেকৈ বহুতে আলোচনা কৰে যে বহুতৰ এনআৰচিত নামো অহা নাই এইখিনিলৈকে এইবোৰ আলোচনাৰ বিষয় সত্যাসত্য বিচাৰ কৰাৰ দায়িত্ব মুখ্যমন্ত্ৰী বা আইনী ব্যৱস্থাৰ এই গোটেই কথাটোক লৈ মই এটা কথা বুজি পাইছোঁ যে গোটেই কথাটোৰ অন্তৰ্নিহিত লক্ষ্যটো এনেকৈ উচ্ছেদ এতিয়া আপুনি ধুবুৰী যিটো অঞ্চলত উচ্ছেদ হৈছে এতিয়াতো কেন্দ্ৰীয় চৰকাৰৰ সংস্থাই এইটো প্ৰমাণ কৰিছে তেওঁলোকৰ ছাৰ্ভেত ওলাইছে যে তাত আইৰণৰ মানে ওৰ আছে বা তেওঁলোকৰ আকৰ আছে সেই কথা মই ক'ব বিচাৰিছোঁ এইটো কাৰণত যে যিহেতু জাতীয়তাবাদী ধাৰাটোত আপুনি অৰ্থনৈতিক আন্দোলনৰ কথা কৈছে যেন অৰ্থনৈতিক স্বাধীনতা অবিহনে কোনো মূল্য নাই গতিকে আমি সদায় সকলোৱে নিশ্চয় আমি বিচাৰোঁ যে অৰ্থনৈতিক জাতীয়তাবাদটো গুৰুত্ব দিব লাগে এই গোটেই কথাটো বিভিন্ন আপোনাৰ একালৰ সুদৰ্শন ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদকে আজি কৈছে যে যিসকলে এই উচ্ছেদক সহায় কৰা নাই সমৰ্থন কৰা নাই তেওঁলোকক তেওঁ যথেষ্ট তেওঁৰ লেংগুলেদি সমালোচনা কৰিছে কিন্তু গোটেই বিষয়টো মই ভাবোঁ যে মুকলিকৈ আলোচনা কৰা উচিত কাৰণ ভূতাত্ত্বিক যিটো জৰীপ ইতিমধ্যে হৈছে ভূতাত্ত্বিক জৰীপে যোৱা জুন মাহত তেওঁলোকে ডিক্লেয়াৰ কৰিছে আৰু এই অসম চৰকাৰে প্ৰথমতে পৰ্বতজোৰাত উচ্ছেদ কৰিব বিচাৰিছিল পৰ্বতজোৰা বড়ো ৰাইজে প্ৰতিবাদ কৰিলে উচ্ছেদৰ প্ৰতিবাদ কৰিলে গতিকে সেই পৰ্বতজোৰাত প্ৰতিবাদটো উচ্ছেদটো বন্ধ কৰিলে তাৰপিছত এতিয়া বিলাসীপাৰালৈ আহিলে এতিয়া কথাটো যদি চাই দেখিব এই যিটো ভূতাত্ত্বিক জৰীপ হৈছিলে ভূতাত্ত্বিক জৰীপত দেখা গ'ল
যে এই চান্দৰডিঙা হিল এৰিয়া বিলাসীপাৰা আমাৰ ধুবুৰীৰ ওচৰৰ বিলাসীপাৰাৰ ওচৰৰ তাত 10 মিলিয়ন টন আইৰণ আছে, আইৰণ ঔৰ আছে। লিন গোপ্ৰাত আছে 7.25 মিলিয়ন মেট্ৰিক টন, আৰু মুঠতে 18.89 মিলিয়ন মেট্ৰিক টন তাত আছে। গতিকে এই গোটেই কথাটোৰ লগত এই উচ্ছেদটো নিশ্চয় জড়িত। গতিকে এইটো কথাটো আপুনি কি ভাবে? এই গোটেই অংশটো মানে বিদেশী নাগৰিক বা মিয়া শব্দ কৰি পেলাই তেওঁলোকক আঁতৰ কৰা হ'ল, আঁতৰ কৰি মানুহখিনিক ক্ষতিপূৰণ দিয়া হ'ল, তাৰপিছত গোটেই মানুহখিনিক আমাৰ সম্পদৰ অধিকাৰটো কাৰোবাৰ হাতত তুলি দিয়া হ'ব নেকি? সেইটোৱে আপুনি সম্ভাৱনা। তথ্যই কি কয় এইটো আপুনি নিজে কৈছে, এইটো ছাৰ্ভে ৰিপৰ্ট ইয়াতে আছে, এই ধুনীয়াকৈ ইয়াতে আছে। এইটো যদি দেখাব পাৰি, এইটো এটা ছাৰ্ভে ৰিপৰ্ট ইয়াত কেন্দ্ৰীয় চৰকাৰে কৰিছে, আমি কোৱা নাই। ক'ত অসম মেঘালয়ৰ কোন কোন অঞ্চলসমূহত আছে, অসমৰ কোন কোন জেগাবোৰত আছে আৰু কি আছে, আনকি সেইটোতো আইৰণ ঔৰ আপুনি য'ত আকৰ থকা বুলি কৈছে। তাৰ উপৰিও যিবোৰ অঞ্চল কাৰ্বি আংলঙৰ যে 20,000 কাৰ্বি আদিবাসী নগালোকক উচ্ছেদ কৰিলে যিটো অঞ্চলৰ পৰা, সেই অঞ্চলটোৰ বোকাজান সমষ্টিত পৰে, তাত 18,000 বিঘা। তাত তেওঁলোকে আদানীক যে গতাইছে গ্ৰীণ এনাৰ্জি নামত, তাত আপোনাৰ ইয়াতে 1500 মেট্ৰিক টন আছে, 1500 মিলিয়ন মেট্ৰিক টন। অকল চনিলে নহয়, আপোনাৰ গ্ৰেনাইট আছে বুলি কৈছে। তাৰপিছত কৈছে আৰু এটা চিলিকন আছে, হয় চিলিকন আছে, যিটো চীনা ক্লে বুলি কয়, ফায়াৰ ক্লে আৰু চাইনা ক্লে বুলি কয়, সেইটো আছে। ক'ৰবাত কয়লা আছে। গতিকে এই যিটো কথা, এইটো মই ছাৰ্ভে ৰিপৰ্ট চাই দেশৰ ছাৰ্ভে ৰিপৰ্টত কৈছে। আৰু কাৰ্বি আংলঙৰ সেই 4,000 একৰ মাটিত য'ত আপোনাৰ কম্প্ৰেছ বায়'গেছ বনাব, তাতো থকাৰ কথা ইতিমধ্যে প্ৰমাণ হৈছে। গতিকে এই গোটেই কথা বতৰাবোৰৰ লগত যেতিয়া জনজাতীয় মানুহৰ অঞ্চলসমূহ, ষষ্ঠ অনুসূচী অঞ্চলসমূহত হাত দিলে, তীব্ৰ বিৰোধিতা হ'ল। আৰু ইতিমধ্যেতো দিছেই, চহীও হৈ গ'ল। এই 4,000 একৰ মাটি য'ত বায়' কম্প্ৰেছ হৈছে, এইটো 14 জুনত চুক্তি হৈ গৈছে ৰিলায়েন্সৰ লগত, মানে 12 জুনত। গতিকে পলাশবাৰী ৰামপুৰ অঞ্চলৰ যিটো দৰা বিলৰ পৰা একেবাৰে সমীপৰ অঞ্চল, 150 বিঘা লজিষ্টিক পাৰ্ক বনাব কৈছে। তাৰপিছত আপোনাৰ পলাশবাৰীৰ যিটো বৰদুৱাৰ চাহ বাগিচাত 2100তকৈ অধিক জনজাতীয় পৰিয়াল আৰু 1500 একৰ মাটি উচ্ছেদ কৰিব কৈছে। এই সকলো কথাৰ এটা অন্তৰ্নিহিত ডিজাইন আছে। এটা কাৰোবাক গতাব খুজিছে, সম্পদো গোটাব খুজিছে। গতিকে আমাৰ সম্পদৰ, মই এইকাৰণে কৈছোঁ, অসমৰ মানুহে সদায় শিপাৰ লগত থাকে, সদায় দিল্লীৰ বিপৰীতে থাকে। গতিকে সম্পদবিলাক দিব পৰা যিটো পৰিৱেশ কৰিছে, কাৰণ লিজত দিয়া মানে গ'ল। গতিকে এই গোটেই বিষয়টোৰ ওপৰত মানে শক্তিশালী এটা আন্দোলনৰ প্ৰয়োজন আছে বুলি নাভাবে নেকি? নিশ্চিতভাৱে আছে। আৰু আপুনি যিটো কৈছে অধিকাৰটো দি দিব, মানে এখন প্ৰশান্ত কুমাৰ ডেকাৰ এখন আয়োগ, ভূমি ক্ষমতা আয়োগ এখন আনি পুৰণা 1886 চনৰ অসম ভূমি আৰু ৰাজহ অধিসূচনাখনো সংশোধনী কৰিবৰ কাৰণে তেওঁলোকে, বা বিভিন্ন ধৰণৰ আমাৰ জনস্বাৰ্থত ব্যৱহাৰ হোৱা বা আমাৰ মাটিৰ অধিকাৰ সুৰক্ষিত কৰা আইনসমূহক সংশোধনী কৰিবৰ কাৰণে, একত্ৰীকৰণ কৰিবৰ কাৰণে তেওঁলোকে কাম এটা কৰিছে। তেওঁলোকে ন' ডাউট, আমিও বহুত দিনৰ পৰা কৈছিলোঁ যে আৰু পুৰণি ভূমি আইনসমূহ সলনি হ'ব লাগে, কিন্তু আমাৰ মানুহৰ যাতে থলুৱা মানুহৰ স্বাৰ্থ যাতে সুৰক্ষিত হয়। কিন্তু তাকে নকৰি এই গোটেই খৰখেদাকে কৰিব খোজা যিটো কথা, সেইটো কথাত সকলোৰে সন্দেহ হৈছে যেন এইখন আম্বানী, আদানী বা ৰামদেৱ, বেদান্তা বা এছাৰে তেওঁলোকে গোটেই তেওঁলোকৰ স্বাৰ্থ সুৰক্ষিত হোৱাকৈ আইনখন বনাই দিব খুজিছে, আৰু মাটি চাটিবোৰ চব তেওঁলোকক দি দিব। মানে ভূমি সংকুচিত হ'ব, অসমীয়া জাতি বা অসমৰ জাতি জনগোষ্ঠীৰ ভূমি সংকুচিত হ'ব, অধিকাৰ কাঢ়ি লৈ যাব। গতিকে এই গোটেই প্ৰক্ৰিয়াবিলাক ক্ষেত্ৰত সমগ্ৰ অসমৰ মানুহক সজাগ কৰাৰ প্ৰয়োজন নাই আছে, নিশ্চিতভাৱে আছে। সংগ্ৰামৰ যোগেদি কৰিব লাগিব। আমি যিদিনাখনৰ পৰা এই কামটো কৰিছোঁ, চব আৱেগিক হৈ পৰিছে মানুহ, আৱেগিক হৈ পেলাই উচ্ছেদটো খুব ভাল হৈছে। বিদেশী নাগৰিক উচ্ছেদ কৰিলে, বিদেশী নাগৰিক সেই অঞ্চলৰ পৰা বেলেগত যদিও বিদেশী নাগৰিক হয়, কিন্তু চৰকাৰে কৈয়ে দিছে তেওঁলোকৰ কামে কাজে যে বিদেশী নহয়, পইচাও দিছে আৰু মাটি দিছে, পইচা দিছে, সংস্থাপন দিছে, সকলো ব্যৱস্থা। আগতে যদি মাটি পট্টা নাছিলে, এতিয়া লিগেলাইজ কৰিছে, হয় নহয় কওকচোন? গতিকে কথাটো এইটো যে অন্তৰ্নিহিত উদ্দেশ্য নুবুজাকে কোনেও কথা ক'ব নালাগে। মোৰতো সন্দেহ হয় যে যিগৰাকী ব্যক্তিয়ে অসমীয়া ভাষা বিদ্বেষী কথা এটা ক'লে, যাক বহিষ্কাৰ কৰি দিয়া হ'ল, এইটো কিজানি সেই ডিজাইনৰে পাৰ্ট, মুখ্যমন্ত্ৰীয়ে বনোৱা ডিজাইন। তাৰমানে গৰু খুটিৰ গীৰ গাৰে কেলেংকাৰী, মাটি সম্পৰ্কীয় আপুনি যিবোৰ কথা কৈছে, মাটি তেওঁলোকে আমাৰ পৰা লৈ ল'ব খুজিছে, এই কথাবোৰ মানুহৰ মাজলৈ যেতিয়াই গৈছিলে, আমি সৰব ভূমিকা যেতিয়াই পালন কৰিছিলোঁ, তেতিয়াই ইছ্যু ডাইভাৰ্ট কৰিবৰ কাৰণে জনজাতীয় মানুহে যেতিয়া উচ্ছেদৰ বিৰোধিতাৰে সকলো ঐক্যবদ্ধ হ'ল, বৰদুৱাৰত, ডিমা হাছাও বা কাৰ্বি আংলং বা বৰদুৱাৰ বা সকলো অঞ্চল পৰ্বতজোৰাত, তেতিয়া তেওঁলোকে মানুহৰ দৃষ্টি বেলেগ এটা ফালে নিবৰ কাৰণে মুছলমান অধ্যুষিত অঞ্চলসমূহত তেওঁলোকে কামটো কৰিলে। কওঁতে কৈছে যে বিদেশী উচ্ছেদ কৰিছে, বিদেশী ইয়াত, আৰু অসমৰ জনগণক এনেকুৱাকৈ আসন্ন কৰি ৰাখিছে। আপুনি যদি এই কথা যুক্তিৰে বলিষ্ঠভাৱে ক'বলৈ যায়, আপোনাৰ বিপৰীতে বহু মানুহ থিয় কৰোৱাই দিয়ে। তৰল বক্তব্য কিছুমান দি আপোনাক একদম পৰিৱেশটো নষ্ট কৰি পেলাই। হয়, গতিকে এই কথাটো আমি যিটো কৈছে ভাষাৰ কথাটো, এইটো হয়, মই
আগতে কৈছোঁ যে ভূমি সংকুচিত হৈছে এই প্ৰক্ৰিয়াৰ দ্বাৰা কাৰণ ইতিমধ্যে বিভিন্ন কথা আলোচনা কৰিছে আপোনালোকে সংশোধন বিচাৰিছে সংশোধনৰ বিভিন্ন প্ৰক্ৰিয়া কৈছে কিন্তু ভূমি সংকুচিত হোৱাৰ লগে লগে ভাষাৰ প্ৰশ্নটো আহিছে কাৰণ ভাষাৰ গোটেই বিষয়টো ইতিমধ্যে যিটো কথা আপুনি ইতিমধ্যে কৈছে যে মানে বড়ো অঞ্চলৰ তেওঁলোকৰ যিটো কথাটো ক'লে যে মানে মাইনৰিটিৰ পৰা যিটো বক্তব্য দিলে যে অসমীয়া ভাষাক সংকটত পেলাব এই যিটো বক্তব্য সকলোৱে প্ৰতিবাদ কৰি স্বাভাৱিকভাৱে কিন্তু তথাপিও মই আপোনাৰ পৰা জানিব বিচাৰিছোঁ এইটো কথা যে আমি অসমত 71ত 1971 চনৰ লোকপিয়লত আমি অসমীয়া ভাষা কোৱা আছিল 60.89%। কথাটো আপুনি চাব 71 চনত যিখন অসম আছিল একেখিনি মানুহ এতিয়াও আছিল এতিয়াও আছে মানুহ বাঢ়িছে কিন্তু একেখিনি মানুহ বহাৰ পিছত 2011 চনৰ যিটো চেঞ্চাছত দেখা গ'ল অসমীয়া ভাষা কোৱা মানুহ কমি আহিলে 48.38% নামি আহিলে গতিকে এই প্ৰক্ৰিয়াটো তাৰমানে ক'ৰবাত এটা আমি হয়তো ক'ৰবাত ভুল কৰিছোঁ নহয় কোনোবা অপশক্তিয়ে এই ধৰণে প্ৰচেষ্টা কৰিছে এই গোটেই বিষয়টোক যিটো চেঞ্চাছ আৰম্ভ হ'ব এই 26ত 2011 চনৰ চেঞ্চাছ ততকৈ দেৰিকৈ হ'লেও আৰম্ভ হ'ব এই সময়ত কিন্তু জাতীয়তাবাদী শিবিৰৰ নেতা হিচাপে আপোনাৰ কিন্তু বক্তব্যৰ প্ৰয়োজন যে আমি 71 চনৰ 60%তকৈ এইবাৰ 2021 চনৰ চেঞ্চাছত আমি 65%লৈ যাব পাৰোঁ নে নোৱাৰোঁ নিশ্চিতভাৱে সেইটো প্ৰয়োজন সেইটো আহ্বান দিবই খুজিছোঁ কাৰণ সেই সময়ত আপুনিও লিখামেলা কৰিছিলে যে বহু ষড়যন্ত্ৰকাৰীয়ে বহুতক অসমীয়া বিশেষকৈ চাদ্ৰী ভাষা বা তাৰ লগত থকা আন ভাষাবোৰক অসমীয়া ভাষাৰ অপভ্ৰংশ নহয় বুলি লিখুৱাবলৈ এটা চেষ্টা কৰিছিলে আৰু বিভিন্ন জেগাত এনেকুৱা এটা বিশেষকৈ নামনি অসমৰ বিভিন্ন জেগাতো এনেকুৱা ধৰণৰ ষড়যন্ত্ৰ কুটকৌশল চলিছিলে যে যিসকলে অসমীয়া ভাষাত পঢ়িছে অসমীয়া ভাষাত তেওঁলোকে লিখামেলা কৰিছে তেওঁলোকক উদ্দেশ্য প্ৰণোদিতভাৱে বাঙালী ভাষী বুলি লিখিবলৈ তেওঁলোকক বহুতে বাধ্য কৰোৱাইছিলে এটা ষড়যন্ত্ৰ চলিছিলে গতিকে এইখন অসমত যেতিয়া আমি আছোঁ আৰু অসমীয়া ভাষাৰ যিটো ঐতিহ্য গৰিমা এইটো যিটো ইমান দীঘলীয়া যিটো পৰম্পৰা ইয়াক কোনেও ফু মাৰি উৰুৱাই দিব নোৱাৰে কোনোবাই ধমকি যদি মাৰিছে এইটো ব্লেকমেইলিং কৰি কোনেও অসমীয়া ভাষাক উৰুৱাব নোৱাৰে অসমীয়া ভাষা ৰামায়ণখন অসমীয়া মানে আঞ্চলিক ভাষাত দ্বিতীয় আঞ্চলিক ভাষা য'লৈ অনুবাদ হৈছে শয্যাপদ অসমীয়া ভাষাৰ অলংকাৰ যিটো বঙালী ভাষাৰে নাই বহু শব্দৰে পৰিপূৰ্ণ অসমীয়া ভাষা এটা দীঘলীয়া প্ৰক্ৰিয়া আছে দীঘলীয়া এটা বাণীকান্ত কাকতি হেমচন্দ্ৰ গোস্বামী বেংগলী ভাষাতকৈ আমাৰ ইতিহাস বহুত পুৰণা হয় আমাতকৈ বহুত পিছত বঙালী ভাষাৰ সৃষ্টি হৈছে আমি বহুত আগত হয় কিন্তু মূল কথাটো হ'ল যে এতিয়া সকলোৱে এইটো দায়িত্ব ল'ব লাগিব সকলোৱে কাৰণ অসমত আমি যেহেতু আছোঁ অসমৰ সমাজ অসমৰ ভাষা কৃষ্টি সংস্কৃতিৰ প্ৰতি আমাৰ সকলোৰে দায়বদ্ধতাটো থাকিব লাগিব গতিকে সকলোৰে দায়িত্ব যাতে অসমীয়া ভাষা সেই আপুনি কৈছে যে এইটো উত্তৰণৰ কাৰণে সকলোৱে যাতে ইয়াৰ লগত চামিল হয় তেতিয়াহে আমাৰ জাতি গঠন প্ৰক্ৰিয়াটো এটা যোগাত্মক প্ৰভাৱ পৰিব আৰু দ্বিতীয়তে আৰু কৰিব লগা যিবোৰ কাম এই যে মই ক'লোঁ যে মাতৃভাষাৰ মাধ্যমৰ বিদ্যালয় যে এনেকৈ সংকুচিত হৈছে অকল অসমীয়া ভাষাই কোৱা নাই বড়ো ভাষা আছে মিচিং আছে এই ভাষাবোৰো শ্ৰীবৃদ্ধি কৰিব লাগিব আৰু সকলোৱে ক'ব লাগিব যে আমি এইবোৰ ভাষাত আমি পঢ়িম বা এই ভাষাসমূহৰ শ্ৰীবৃদ্ধিৰ কাৰণে সকলোৱে কাম কাজ কৰিম সেই ধৰণৰ এটা পৰিৱেশ গঢ়ি তুলিবলৈ আমি কাম কাজ কৰিব আৰু এটা ডাঙৰ কথা টেকনিকেল এতিয়া নতুন প্ৰত্যাহ্বান এটা আহিব এতিয়া ইউনিকোডত আমাৰ ভাষাটো সংযোজিত মানে হোৱা নাই আজি মুখ্যমন্ত্ৰীয়ে যিবোৰ আৱেগিক ভাষা কথা কৈ আছে কাম কি আছিলে যে অসমীয়া ভাষাক কেনেকৈ ইউনিকোডত আমি স্বীকৃতি দিব পাৰোঁ কেনেকৈ আজিকালি আৰ্টিফিচিয়েল ইণ্টেলিজেঞ্চ আহিলে তাত কেনেকৈ ফিট কৰিব পাৰোঁ আমি যেতিয়া এতিয়া এইবোৰ মাধ্যমত যেতিয়া লিখা মেলা কৰিছোঁ তাত অসমীয়া ভাষাৰ ব্যৱহাৰ কেনেকৈ বেছি কৰিব পাৰোঁ উল্টাই মুখ্যমন্ত্ৰীয়ে কি কৰিছে মুখ্যমন্ত্ৰীৰ পত্নীয়ে বনাইছে এখন স্কুল য'তো ইংৰাজী মাধ্যমৰ লিপিটোৰ ক্ষেত্ৰত আমি এতিয়াও অসমীয়া লিপি হিচাপে স্পষ্ট হোৱা নাই এতিয়া আমাৰ বঙালী লিপি হিচাপে কৈ থকা যায় এইবিলাক জাতিটোৰ কাৰণে বৰ লাজৰ কথা সেই কামটো মুখ্যমন্ত্ৰী আজি যদি ক'লে হ'লে যে ইউনিকোডত অসমীয়া ভাষা সংযোগ কৰিবৰ কাৰণে মই বিশেষ প্ৰকল্প গ্ৰহণ কৰিছোঁ এতিয়া তেওঁ কথা এটা বাৰে বাৰে সাধাৰণতে আহে বিশেষকৈ 7খন জিলা বৰপেটা দৰং মৰিগাঁও বঙাইগাঁও নগাঁও ধুবুৰী গোৱালপাৰা য'ত ইছলামধৰ্মী লোকৰ জনসংখ্যাটো বেছি সেই অঞ্চলত কিন্তু অসমীয়া ভাষা লাহে লাহে কমিছিল ইছলামধৰ্মী লোক আমি সদায় কওঁ যে ইছলামধৰ্মী লোকে অসমীয়া ভাষা কয় কিন্তু আমি যদি সেই 7খন জিলাত চাওঁ তাত কিন্তু মানে ইছলামধৰ্মী লোকৰ সংখ্যা বাঢ়িছে কিন্তু সেইটো অসমীয়া ভাষা কমিছে বঙালী ভাষা বাঢ়িছে মই আপোনাৰ পৰা আশা কৰিছোঁ যে এই আগন্তুক চেঞ্চাছত অসমৰ প্ৰতিজন মানুহে অসমৰ বায়ু পানী লোৱা মানুহে অসমৰ হয় জনগোষ্ঠীয় ভাষা যাক নিজৰ মাতৃভাষা বুলি কওক নহয় অসমীয়া ভাষা আপুনি কি ভাবে এই কথাত নিশ্চিতভাৱে সেইটো আপোনাৰ পৰা আমি DY 6 মজিয়াৰ পৰা আমি আপুনি একেবাৰে শুদ্ধ কথাই কৈছে এই যে কমিলে তাৰ কাৰণটো আপুনি দিয়া এই চেঞ্চাছৰ গোটেই ৰিপৰ্টটো এই যে কমিলে 9খন জিলাত যে কমিছে সেইটোৱে গোটেই অভাৰঅল ইম্পেক্ট হৈছে সেইকাৰণে মোৰ আহ্বান সকলোৰে প্ৰতি যে আপোনালোকে সকলোৱে অসমীয়া ভাষা আৰু যিসমূহ জনজাতীয় জনগোষ্ঠীয় ভাষা আছে এইবোৰৰ শ্ৰীবৃদ্ধিৰ কাৰণে সকলোৱে কাম কৰোৱা হওক যদিহে এখন সমন্বয়ৰ অসম গঢ়িব লাগে যদিহে হাতাম পুৰুষে ঐক্য সমন্বয় সম্প্ৰীতিৰ বৰ ভেটি শক্তিশালী আৰু সুদৃঢ় কৰিব লাগে অসমৰ
মাটিত সকলোকে লৈ যিটো জাতীয়তাবাদী যিটো চেতনা ইয়াক যদি শ্ৰীবৃদ্ধি কৰিব লাগে তেতিয়াহ'লে অসমীয়া ভাষা শক্তিশালী কৰিবলৈ জনজাতীয় জনগোষ্ঠীয় ভাষাসমূহ শক্তিশালী কৰিবৰ কাৰণে প্ৰত্যেকে কাম কৰিব লাগিব যদিহে সংকীৰ্ণতাৰ গণ্ডিত কাৰোবাৰ ৰাজনৈতিক ষড়যন্ত্ৰৰ পাকচক্ৰত পৰি যদি কোনোবাই নেতিবাচক কাম কাজ কৰে তেতিয়াহ'লে বুজি পাম যে ইয়া অসম বিৰোধী কাম কাজ অসমৰ সমাজ অসমৰ ভৱিষ্যতৰ কাৰণে তেওঁলোকে যিটো শক্তিশালীভাৱে যিটো দায়িত্ব পালন কৰিব লাগে তাৰ পৰা তেওঁলোক পিছ পৰি আহিছে ধন্যবাদ লুৰিণজ্যোতি গগৈ লুৰিণজ্যোতিৰ আহ্বান এই আহ্বান অসমৰ প্ৰত্যেকজন নাগৰিকৰে আহ্বান আমি লুৰিণজ্যোতিৰ মুখেৰে কথাটো কৈছোঁ কিন্তু প্ৰতিজন অসমীয়াৰে আহ্বান প্ৰতিজন অসমৰ বিভিন্ন জাতি জনগোষ্ঠীৰ আহ্বান আমি খন্তেক বিৰতি লওঁ বিৰতিৰ পিছত আমি আকৌ চিন্তনৰ মজিয়ালৈ আহিম চিন্তনৰ মজিয়ালৈ আমি আকৌ আহিছোঁ বিৰতিৰ পিছত আমি আলোচনা কৰি আছোঁ ইতিমধ্যে লুৰিণজ্যোতি গগৈৰ লগত অসমৰ বহুকেইটা সামাজিক সমস্যা জাতীয়তাবাদী ধাৰাক আগত ৰাখিয়েই আমি কিছু সামাজিক সমস্যা অসমৰ জনগণৰ সমস্যাখিনি আমি আলোচনা কৰিছোঁ লুৰিণজ্যোতি গগৈ এটা কথা আপুনি মন কৰিছে নেকি যে এতিয়া খুব তুংগত উঠিছে BTC ইলেকশ্যনৰ প্ৰসংগটোত দুটা ধাৰা আছে যেটা আপুনি আঞ্চলিকতাবাদ কৰিছে কাৰণে কথাটো কৈছোঁ BTCৰ গোটেই ধাৰাটোত আমি যদি চাওঁ বড়ো জনগোষ্ঠীয়ে সংগ্ৰামৰ মাজেৰে তাত এটা আঞ্চলিকতাবাদ গা কৰাইছে যি নামে নহওক কিয় UPPL হ'ব পাৰে বা BPF হ'ব পাৰে এইটো বড়ো জনগোষ্ঠীৰ এটা সাংঘাতিক ধৰণৰ তেওঁলোকৰ এটা অধিকাৰ যেটা আমি যদি চাওঁ অসমত ছাত্ৰ আন্দোলন প্ৰথম আৰম্ভ হৈছে ছাত্ৰ সংগঠন প্ৰথম আৰম্ভ হৈছে বড়োসকলে প্ৰথম ছাত্ৰ সংগঠন আৰম্ভ কৰিছিলে গতিকে যিয়ে নহওক এই গোটেই বিষয়টোতে আমি চাওঁ BTC ইলেকশ্যনৰ এই প্ৰসংগবিলাক যদিও ছেপ্টেম্বৰত সময় আছে বিশেষকৈ বিজেপিয়ে মুকলিকৈ যদি কোৱা যায় বিজেপিৰ দলৰ নেতৃবৰ্গই বা মুখ্যমন্ত্ৰীয়ে এই BTC যি ধৰণৰ ইলেকশ্যনৰ গোটেই কুচকাৱাজ কৰিছে তেওঁলোকে গোটেই বিষয়টোৰ ফলত তেওঁলোকে যেটো যুঁজিব বিচাৰিছে জিকিব বিচাৰিছে গতিকে স্বাভাৱিকভাৱে BTC হয়তো বিজেপিয়ে দখল কৰাৰ প্ৰক্ৰিয়াটো হ'ব কিন্তু ইয়াৰ ফলত তাত থকা যিটো বড়োৰ আঞ্চলিক ৰাজনৈতিক শক্তি এইকেইটা খহনীয়া হ'ব বুলি নাভাবেনে বা ৰাষ্ট্ৰীয় ৰাজনৈতিক দল মই আপোনাক কথাটো এইকাৰণে ক'ব বিচাৰিছোঁ উদাহৰণে ৰাষ্ট্ৰীয় ৰাজনৈতিক দলবিলাকে আঞ্চলিক ৰাজনৈতিক দলবিলাকক গিলি পাবৰ কাৰণে বিভিন্ন প্ৰক্ৰিয়াৰে লগত ৰাখি আকৌ এটা ধ্বংস কৰিব বুলি আপুনি নাভাবেনে নিশ্চিতভাৱে এইটো বড়োভূমিত দুয়োটা আঞ্চলিক শক্তি এতিয়া সংকটত যি জাতীয়তাবাদৰ সপোন অযুত সপোন লৈ বড়োভূমিত ছাত্ৰ সংগঠনেই কওক বা আন যিসকল ব্যক্তিয়ে সংগ্ৰাম কৰিছিলে সেই সংগ্ৰামৰ ফলশ্ৰুতিত কোনোবা এটা সময়ত BPFৰ জন্ম কোনোবা এটা সময়ত সন্ধিক্ষণত UPPLৰ জন্ম গতিকে এতিয়া বিজেপিৰ যিটো আগ্ৰাসী নীতি সেই আগ্ৰাসী নীতিত এতিয়া UPPLও সংকটত দুয়োটা দলৰ লগত মিত্ৰতা কৰিছে মানে বুদ্ধিৰে কোনো কাৰোবাৰ লগত পোনপটীয়াকৈ কাৰোবাৰ পিছ দুৱাৰেদি মিত্ৰতা কৰি তেওঁলোকে এনেধৰণে গ্ৰাস কৰিব খুজিছে সামূহিক যিটো জাতীয়তাবাদী পৰিৱেশ তাৰমানে বড়ো জাতীয়তাবাদো ধ্বংস হ'ব আৰু তাৰ লগে লগে তাত থকা জাতি জনগোষ্ঠী ভাষা ভাষী ধৰ্মাৱলম্বী লোকবোৰকো এটা বিভাজনৰ মাজলৈ ঠেলি দিব এটা সংকীৰ্ণতাৰ গণ্ডিলৈ ঠেলি দিব গতিকে আমি সেইকাৰণে মাজতে কিছু আমি সভা সমিতি কৰিছোঁ আমাৰো নিৰ্বাচনৰ কুচকাৱাজ চলোতে আমি সংবাদ মাধ্যমক এই কথাই কৈছোঁ যে আমাৰ লক্ষ্যটো বড়ো জাতীয়তাবাদ ৰক্ষা কৰাৰ লগে লগে সকলোকে লৈ সামূহিক যিটো জাতীয়তাবাদৰ বৰভেটি সেইটো গঢ়িব লাগিব সকলো জাতি জনগোষ্ঠীয়ে তাত ন্যায় পাব লাগিব যিহেতু বড়োভূমি বড়ো জনগোষ্ঠীৰ অধিকাৰ তেওঁলোকৰ জাতীয়তাবাদ তেওঁলোকৰ ভাষা ৰক্ষাৰ দায়িত্বটো আমাৰ কিন্তু লগে লগে আন খিলঞ্জীয়া জাতি জনগোষ্ঠীৰো তেওঁলোকৰ মৌলিক ছাত্ৰ সন্থা এটা দায়িত্ব লৈছিল যে তাত থকা আঞ্চলিক যি শক্তি বিশেষকৈ বড়ো জনগোষ্ঠীৰ শক্তি সকলোৱে একত্ৰিত কৰাৰ ক্ষেত্ৰত গতিকে এই গোটেই বিষয়টোত আপুনি গুৰুত্ব দিব বিচাৰেনে যাৰ BPF বা UPL আঞ্চলিক শক্তিক একত্ৰিত হৈ বড়ো জনগোষ্ঠীৰ ৰাজনৈতিক অধিকাৰ সাব্যস্ত কৰাৰ কাৰণে উপেন ব্ৰহ্মৰ যি চিন্তা সপোন সেইবিলাক বাস্তৱ ৰূপায়ণ কৰিবৰ কাৰণে নাই ওলাই আহিব লাগিব বিজেপিৰ পৰা বিজেপিৰ হাতোৰাৰ পৰা তেওঁলোকৰ যিটো আগ্ৰাসী ৰাজনীতি তেওঁলোকৰ যিটো আঞ্চলিক মানে আদৰ্শক বা জাতীয়তাবাদী আদৰ্শক লাহে লাহে নিশেষ কৰা যিটো কুটকৌশল সেই ষড়যন্ত্ৰৰ পৰা ওলাই আহিব পাৰিলে মই ভাবোঁ যে সকলো শক্তি এইটো এটা বহুতে এটা অভিযোগ দিব আপোনাকো আপুনি এটা কংগ্ৰেছৰ জাতীয় পৰিষদে এটা কংগ্ৰেছৰ লগত একেলগে পাৰ্লিয়ামেণ্ট ইলেকশ্যনৰ পিছত পৰা এটা একেলগে আপোনালোকে আগবাঢ়ি আছে এই গোটেই বিষয়টোত এটা সময় যদি কংগ্ৰেছে আপোনালোকক এই একেই বিজেপিয়ে কৰা বুলি ভবাৰ দৰে কংগ্ৰেছে যদি আপোনালোকক কৰে নহয় চক সেনেকুৱাটো উদাহৰণ কাৰ্বি আংলঙতো আছে ASDC অৱস্থা কি হ'ল আপুনি নিজেই জানে কিন্তু আমি এই সময়ত দেশৰ যিটো নিৰ্বাচনৰ যিটো প্ৰেক্ষাপট যিটো বাইপোলাৰ মোড অফ ইলেকশ্যন য'ত শাসকীয় পক্ষ আৰু বিৰোধীৰ ভোট বিভাজন নোহোৱাকৈ ৰাখিব পাৰিলে পোনপটীয়া যেতিয়া প্ৰতিযোগিতা হ'ব তেতিয়া সুযোগ যিহেতু বেছি কাৰণ যোৱাবাৰৰ যিটো অভিজ্ঞতা যোৱাবাৰৰ নিৰ্বাচনৰ অভিজ্ঞতাই এইটো শিকালে আমাক 21ৰ নিৰ্বাচন বা 24ৰ নিৰ্বাচনতো আমি দেখিছোঁ যে ভোট যদি বিৰোধীৰ বিভাজিত হৈছে তেতিয়াহ'লে শাসকীয় পক্ষ বিজেপিৰ বেছি লাভ হৈছে গতিকে সেইকাৰণে আমি আমাৰ আদৰ্শ আমাৰ দৰ্শন আমাৰ চিন্তা দৃষ্টিভংগী কোনো কাৰণতে কংগ্ৰেছৰ লগত নিমিলে কিন্তু যিহেতু সময়ৰ আহ্বান দেশৰ সংবিধান গণতন্ত্ৰ ৰক্ষা কৰিব লাগে দেশৰ অসমৰ সংকটৰ সময়ত এটা বাট আমি সকলোকে দিব লাগে সেইকাৰণে আমি
সহৱস্থান সংসদীয় ৰাজনীতি আৰু সংগ্ৰামী ৰাজনীতি দুটা সমান্তৰালভাৱে লৈ যাব বিচাৰিছে সংগ্ৰামী ৰাজনীতি জাতীয়তাবাদী ধাৰ থাকিব সংসদীয় ৰাজনীতি ঐক্যবদ্ধ সংগ্ৰাম হ'ব নিশ্চিতভাৱে সব প্ৰথম কথাটো হ'ল যে যিহেতু বিভাজন হ'লেই সুবিধাটো বিজেপিয়ে পাব কিন্তু আমি আদৰ্শ কোনো কাৰণতে পৰিহাৰ নকৰোঁ আমাৰ যিবোৰ জাতীয় মৌলিক প্ৰশ্ন এইবোৰত আপোচ কৰা এচুলি মানুহ আপোচ কৰা প্ৰশ্নই আহিব নহয় সেইকাৰণে যোৱাবাৰ আপুনি বস্তুটো খুব বেছি মানুহৰ মাজলৈ নগ'ল আমি যোৱাবাৰ লোকসভা নিৰ্বাচনৰ আগত মল্লিকাৰ্জুন খৰ্গে ডাঙৰীয়াক আমাৰ জাতীয় এজেণ্ডাবোৰ তেওঁৰ হাতত অৰ্পণ কৰিছিলোঁ যে এইবোৰ নেশ্যনেল এজেণ্ডাত সোমাব লাগিব সোমাবলৈ আমি আপোনাক আহ্বান জনাইছোঁ আৰু আমি এই বিষয়বোৰক লৈ কমিটেড আমাৰ আইডেণ্টিটিটোৱে হ'ল আমাৰ চিন্তাটোৱে হ'ল যে জাতীয় যিবোৰ বিষয় জাতীয়তাবাদৰ লগত জড়িত হৈ থকা আপুনি কোৱা নিচিনাকৈ ভাষা সংস্কৃতি অধিকাৰ ৰাজনৈতিক অধিকাৰ সুৰক্ষিত কৰা মাটি ভেটি ৰক্ষা কৰা সম্পদৰ সম অধিকাৰৰ যিবোৰ প্ৰশ্ন সম্পদৰ অধিকাৰৰ লগত জড়িত হৈ থকা বিষয়বোৰ সেই বিষয়বোৰক লৈ কনচাৰ্ণ আৰু সেইবোৰ আমি লিখিতভাৱে দিছোঁ আৰু ভৱিষ্যতৰ দিনসমূহতো যদি ভৱিষ্যতৰ দিনসমূহত 26ত আমি বিজেপিক পৰাভূত কৰাৰ পৰিৱেশ হয় বা পৰাভূত হয় তেতিয়া চৰকাৰ হ'লে আমাৰ এই বিষয়বোৰক লৈ আমি কেতিয়াও কোনো কাৰণতে এইখানে ৰঞ্জনী গগৈ মই এটা কথা উনুকি যাব বিচাৰিছিলোঁ যোৱা 21ৰ যিটো নিৰ্বাচনত আমি দেখিছিলোঁ আপোনালোকে বিশেষকৈ কংগ্ৰেছৰ লগত যদিও একেলগে নাছিল অকলে যুঁজিছিল সেই সময়ত দেখা গৈছিল যে 126টা সমষ্টিৰ ভিতৰত 20টা সমষ্টিত হয় কংগ্ৰেছ জিকিলেহেঁতেন একেলগে খেলিলে হয় কংগ্ৰেছ জিকিলেহেঁতেন নহ'লে জাতীয় পৰিষদ জিকিলেহেঁতেন কাৰণ 12টা সমষ্টিত কংগ্ৰেছ বা জাতীয় পৰিষদ সন্মুখত আছিলে কাৰণ জাতীয় পৰিষদ উঠাৰ কাৰণে কংগ্ৰেছ হাৰিছিল ঠিক তেনেকৈ মুঠতে 20টা সমষ্টি বাকী 8টাত খুব কম ব্যৱধানত কংগ্ৰেছ হাৰিছিল গতিকে এই যে 20টা সমষ্টিত কিন্তু জাতীয় পৰিষদে 21ৰ নিৰ্বাচনত এটা ষ্টেণ্ড এটা পৰ্যায়লৈকে কিন্তু আহিছিল যোৱাবাৰ তেতিয়া যদি একেলগে হ'লহেঁতেন হয়তো 20টা সমষ্টি আজি বিৰোধী হাতলৈ আহিলেহেঁতেন এই প্ৰক্ৰিয়াটো 26ত থাকিব নেকি নেচক প্ৰথম কথাটো হ'ল আমি এইটো অভিজ্ঞতাৰ পৰাই শিকোঁ 4 বছৰীয়া ৰাজনৈতিক দল হিচাপে আমি যোৱাবাৰ নিৰ্বাচনৰ অভিজ্ঞতাৰ পিছত আমি উপলব্ধি কৰিছোঁ আচলতে আমি কি কৰিব লাগে আৰু এই যিটো আপুনি পৰিসংখ্যা দিলে সেইকাৰণে মানে জিকিবৰ কাৰণে বহুত ভোট লাগে 60-70 হাজাৰ আৰু হৰুৱাবৰ কাৰণে আপুনি ইয়াতো পৰিসংখ্যাতে দেখা পাব 1900-2000টো ভোট হাৰিছে গতিকে সেইটো 1900-2000 ভোট মানে কাঢ়ি লৈ যাবলৈ যিকোনো দলেই ভালকৈ যদি কৰে তাত সাংগঠনিক ভেটি সুদৃঢ় কৰে সম্ভৱ সেইকাৰণে এই কথাটো আমি উপলব্ধি কৰিব লাগিব হয় কংগ্ৰেছৰ কাৰণে আমি ক'ৰবাত হাৰিছোঁ ধৰক ধেমাজিত কংগ্ৰেছৰ কাৰণে আমি হাৰিছোঁ পলাশবাৰীত কংগ্ৰেছৰ কাৰণে হাৰিছোঁ বা মৰিয়নিত আমি CPI কাৰণে হাৰিছোঁ কংগ্ৰেছৰ লগত এলায়েন্সত আছিলে ক'ৰবাত আমাৰ কাৰণে কংগ্ৰেছ হাৰিছে নতুবা কংগ্ৰেছৰ কাৰণে কংগ্ৰেছ জিকিলেহেঁতেন নহ'লে জাতীয় পৰিষদ জিকিলেহেঁতেন একেলগে যদি হ'লহেঁতেন হয় গতিকে সেইকাৰণে আমি মোৰ আহ্বান যে আমি সকলোৱে এই গোটেই কথা বতৰাবোৰৰ পৰা অভিজ্ঞতাৰ পৰা আমি শিক্ষা ল'ব লাগে শিক্ষা লোৱাটো উচিত আৰু আমিতো আগৰ পৰা এই আহ্বান দিয়ে আহিছোঁ গতিকে আজিও মই এখানে কংগ্ৰেছৰ দায়িত্ব নিশ্চয় বেছি হ'ব নিশ্চয় বেছি হ'ব ডাঙৰ দল তেওঁলোকৰ লগত বহুত যথেষ্ট বিধায়ক এতিয়াও আছে কিন্তু কংগ্ৰেছৰ যি নতুন সভাপতি দায়িত্ব লৈছে তেখেতৰ মনোভাৱটো কেনেকুৱা কাৰণ সাধাৰণতে দলবিলাকৰ সভাপতি আপুনি জাতীয় পৰিষদৰ সভাপতি স্বাভাৱিকভাৱে যিমানেই গণতন্ত্ৰৰ কথা নকওক কিয় ৰাজনৈতিক দলৰ সভাপতিয়ে চলায় কংগ্ৰেছৰ নতুন সভাপতি হ'ল নতুন সভাপতিৰ আপোনালোকৰ ক্ষেত্ৰত বা ঐক্যবদ্ধতাৰ ক্ষেত্ৰত কেনেকুৱা ধৰণৰ নহয় আমি তেখেতৰ বক্তব্য যি দেখিছোঁ আমি ইতিবাচক হিচাপে গ্ৰহণ কৰিছোঁ কিন্তু আমি কাৰ্যত ৰূপায়ণ কৰিব লাগিব এটা ৰোডমেপ এটা লাগিব কেতিয়া ভিতৰত গোটেই কথাবোৰ সমাধান সূত্ৰ ওলাব আৰম্ভণি কেতিয়া কৰিব মানুহক মেছেজ কেতিয়া দিব কেতিয়া বাৰ্তাটো দিব যে আমি ঐক্যবদ্ধতাৰে আগবাঢ়িলোঁ এতিয়াতো আমি আশা দেখিছোঁ কথা বতৰাবোৰ শুনিছোঁ বা যি কথা বতৰা হৈছে অনানুষ্ঠানিকভাৱেও হওক ক'ৰবাত লগ পাওঁতে পজিটিভ যিটো জেচাৰ সেইটো আমি দেখা পাইছোঁ কিন্তু ইয়াক মেটেৰিয়েলাইজ কৰিব লাগিব ইয়াত কাৰ্যকৰীকৰণৰ কামটোহে মই ভাবোঁ যে কিন্তু গৌৰৱ গগৈ কংগ্ৰেছৰ সভাপতিগৰাকী এটা কথা ভাল কথা কৈছে আমি সাংবাদিক হিচাপে কৈছোঁ যে তেখেতে কৈছে যে মিত্ৰতাৰ প্ৰসংগ আলোচনা ঘৰৰ ভিতৰত ৱালৰ ভিতৰত বাহিৰত নহয় ৱালৰ ভিতৰত হ'ব লাগিব এইটো কথা নহয় যে মাইকৰ আগত কৈ কিয় মিত্ৰতা নহ'ল কিয় এইটো হ'ল এইটো হ'বই লাগিব আমাক ইমান চিট দিবই লাগিব এই প্ৰক্ৰিয়া নিশ্চয় আপুনি ৰঞ্জনী গগৈ মই এইটোত একদম বিশ্বাসী কাৰণ চাওক সাধাৰণ জনগণৰ মাজত যদি নিৰাশাৰ পৰিৱেশ যদি সৃষ্টি কৰে আপুনি মই সংবাদ মাধ্যমৰ আগত ক'লোঁ মুকলিমূৰীয়াকৈ ক'লোঁ মোৰ কথাটোত যদি এটা নেতিবাচক প্ৰভাৱ যদি মানুহৰ মাজত পৰে তেতিয়া নিৰাশাটো প্ৰথম সাধাৰণ মানুহৰ মাজত পৰিব নিৰাশা যদি এবাৰ আৰম্ভ হৈ গ'ল তাৰ পৰা আপুনি ঘূৰাই আনিবলৈ যথেষ্ট টান সেইকাৰণে বন্ধ কোঠাৰ মাজতে হ'ব লাগিব যদি কৌশলগত কথাবোৰ আপোনাৰ মোৰ মাজত কৌশলগত কথাবোৰ ভিতৰুৱাকৈ হ'ব লাগিব মানে বন্ধুত্ব কৰিবই যেতিয়া গালি গালাজ বন্ধ কৰিব লাগিব আৰু কৌশলগত কথাবোৰ আমি নিজে পাতি ঠিক কৰিব লাগিব কাৰণ এৰা ধৰা বুজা পৰা দুইটাই আমাৰ হাতত অস্ত্ৰ আছে কাৰণ আমি নিজে যদি ভাবি লওঁ যে মই অসম জাতীয় পৰিষদৰ সম্প্ৰসাৰণ কৰিবলৈ অসমৰ 126টা সমষ্টিৰ ইমানটা সমষ্টিত এই বুলি ভাবি যদি মই যদি একেবাৰে এডামেণ্ট হৈ থাকোঁ মই যদি মোৰ ফ্লেক্সিবিলিটি মোৰ যদি হেৰি নাথাকে তেতিয়াহ'লে
এইটোতো আগে নাবাঢ়িব সেইকাৰণে আমি সকলোৱে বুজি পাব লাগিব নিজৰ আত্মবিশ্লেষণ লাগিব সমগ্ৰ অসমৰ ৰাজনৈতিক প্ৰেক্ষাপট পৰিৱেশ কেনেকুৱা এইটোতো সকলোৱে আমি বুজি পাওঁ সাধাৰণ মানুহৰ ওচৰলৈ গ'লে তেওঁলোকৰ আহ্বান কি তেওঁলোকে কি বিচাৰে সেইটো যেতিয়া উপলব্ধি কৰিব পাৰিম তেতিয়াই আমি আমাৰ হাতত সমাধানৰ বাটটো একেবাৰে সহজ আছে মানে বহল দৃষ্টিভংগীৰে আপুনি আগবাঢ়িব বিচাৰে নিশ্চিতভাৱে কাৰণ মই মোৰ নিজৰ কাৰণে বা দলটোৰ কাৰণে নহয় অসমৰ মানুহৰ ভৱিষ্যতৰ কাৰণে মোৰ দলটো আমিবোৰে জনগণে আশীৰ্বাদ কৰিলে আমি নিজে আগবাঢ়ি যাম কিন্তু অসমৰ মানুহ যিটো সংকটত আছে সেই সংকটৰ পৰা উদ্ধাৰ কৰিবলৈ আমি কিন্তু সকলোৱে সেই দায়বদ্ধতাৰে কাম কৰিব লাগিব কিন্তু ৰাজনীতিৰ গোটেই বিষয়টো যদি চাই দেখিব সাধাৰণতে ভাগ হৈ গ'লেই পৰাজয় নিশ্চিত একদম হয় এতিয়া অসমত 10টা আঞ্চলিক দল আছে এই 10টা আঞ্চলিক দল অসমৰ অতি পুৰণা ৰাজনৈতিক দল হিচাপে আঞ্চলিক দল অসম গণ পৰিষদকে লৈ বড়ো বিটিএডি এলেকাত 3টা আঞ্চলিক দল আছে কাৰ্বি আংলঙত এটা আছে মিচিংসকলৰ আছে মানে এনেকৈ 10টা আঞ্চলিক দল এই আঞ্চলিক দলকেইটাক একত্ৰিত কৰাৰ ক্ষেত্ৰত আপুনি কিবা চিন্তা চৰ্চা কৰিব নোৱাৰেনে নিশ্চয় সেইটোৱেতো আমাৰ আশা মই এবাৰ কৈছোঁৱেই ৰাজহুৱাকৈ যে যেনেকৈ মিজোৰামত ZPM হ'ব পাৰিলে 5টা দলৰ আৰু আপুনি চাব পৰিসংখ্যা আছে মোৰ ক'ৰবাত চালেই ওলাব মেঘালয়তো যদি আপুনি চাই আঞ্চলিক দলবোৰে দপদপনি কোনোবাই 24টা পাইছে কোনোবাই 7টা পাইছে কোনোবাই 11টা পাইছে বা নাগালেণ্ডো যদি যায় আঞ্চলিক দলবোৰে আৰু দেশৰ যোৱাবাৰ নিৰ্বাচনত 200টা চিট লোকসভা নিৰ্বাচনত আঞ্চলিক ৰাজনৈতিক দলক দিছে আৰু প্ৰায় ভোটৰ যিটো হাৰ 35.868% তাৰমানে 1/3তকৈ বেছি 1/3তকৈ বেছি তাৰমানে ৰিজনেলিজিমটো আঞ্চলিকতাবাদ দেশৰ গণতান্ত্ৰিক ঐতিহ্য পৰম্পৰা শক্তিশালী কৰিবৰ কাৰণেও প্ৰয়োজন আৰু অসমতো সেইটো সুবিধাটো আছে প্ৰত্যেক ৰাজ্যতে হয় ভাৰতবৰ্ষৰ প্ৰতিটো ৰাজ্যতে আঞ্চলিকতাবাদৰ ওপৰত ভিত্তি কৰি পেলাই ৰাষ্ট্ৰীয় দলবিলাকে আগবাঢ়িছে আৰু বেছিভাগ ৰাজ্যতে আঞ্চলিক দলে চৰকাৰ কৰি আছে মানে স্বাভাৱিকভাৱে অসমৰ এই মানুহবিলাকৰ ৰাজনৈতিক দলবিলাক আপোনালোকৰ অহমিকা থাকে নেকি যে একেলগ হ'ব নোৱাৰে নাই মোৰতো একেবাৰে নাই আপোনাৰ বিপৰীত মেৰুত আছোঁ অহমিকা আৰু সুবিধাবাদী ৰাজনীতিৰ বিপৰীত মেৰুত মই আছোঁ আৰু ময়ো কৈছোঁ যে এইসকলৰ নেতৃত্ব লাগে 10টা আঞ্চলিক দল আজি আপোনাক ৰাজহুৱাকৈ আহ্বান জনাইছোঁ আপোনালোকে সকলোৱে সুবিধাবাদী স্থিতি নিজে ধনী হোৱাৰ চিন্তা বাদ দি অসমৰ ভৱিষ্যত সুৰক্ষিত কৰিবৰ কাৰণে সকলোৱে একলগ হোৱা হওক এখন মঞ্চ কৰিম কাৰণ মানুহে সেইটো বিচাৰে ৰাইজে সেইটো বিচাৰে সকলোকে একেলগে আগবাঢ়িব একেলগে গাঁওখন থাকিব লাগে একেলগে সমাজ থাকিব লাগে একেলগে জাতীয়তাবাদ হ'ব লাগে একেলগে আঞ্চলিক ৰাজনীতি হ'ব লাগে এইটো মানুহৰ ইচ্ছা মোৰ সপোনৰ লক্ষ্যটো সেইটোৱে সকলোকে একত্ৰিত কৰিম আৰু ক্ষুদ্ৰ ক্ষুদ্ৰ যিবোৰ আঞ্চলিকতাবাদৰ কথা কৈছে বড়োভূমিত মিচিংসকলৰ মাজত কাৰ্বিসকলৰ মাজত তেওঁলোকেও আমি যে এটা মহাজাতি সত্তাৰ অংগাংগী সেইটো উপলব্ধি কৰিব পাৰোঁ যিটো মৰ্যাদা সমমৰ্যাদাৰ প্ৰশ্ন সেইটোত যাতে আমি তেওঁলোকক সেই সুযোগটো দিব পাৰোঁ তেওঁলোকৰ মাজৰ পৰা মুখ্যমন্ত্ৰী হোৱাৰ পৰিৱেশ তেওঁলোকৰ মাজৰ পৰা উপমুখ্যমন্ত্ৰী হোৱাৰ পৰিৱেশটো আমি গঢ়ি তুলিবৰ কাৰণে তেওঁলোকো সেই যিটো ছাতিটোৰ অধীনত যদি সকলো আহে কিন্তু আমি এই যে সুবিধাবাদী ৰাজনীতিৰ হাতোৰা যেনেকৈ এতিয়া গণ পৰিষদে কৰি আছে বিজেপিৰ লগত বা বড়োভূমিত যিটো সুযোগ ল'ব খুজিছে বিজেপিয়ে সেই ষড়যন্ত্ৰৰ মায়াজাল ফালি ওলাই আহিলে মই ভাবোঁ যে আপুনি বিচৰা মই বিচৰা সপোনৰ জাতীয়তাবাদী যিটো ধাৰা আমি একেটা ছাতিৰ তলত থিয় হ'ব পাৰিম আৰু এইটো আজি এই যুগ নাই আপুনি মই বেলেগে বেলেগে কিবা কৰিব পাৰিব আমি একত্ৰিতভাৱে গোটেই পৃথিৱীত গোলকীকৰণৰ পিছত অসমৰ মানুহৰ এই সত্তাটোক যদি যুঁজিবলৈ আমাৰ পৰিৱেশ লাগে তেতিয়াহ'লে কিন্তু আপুনি কোৱা সেই একতাটো আৰু নিজৰ দল সেইটো যদি চাই আপুনি নতুন প্ৰজন্মৰ দৰে 62% নতুন প্ৰজন্ম বুলি ক'ব লাগিব যে 42 বছৰ তলত কিন্তু এই চাম মানুহে ইণ্টাৰনেটৰ যুগত সকলোৱে একেলগে থকাটো তেওঁলোকে কিন্তু বিচাৰে আন এটা কথা মই আপোনাৰ পৰা জানিব বিচাৰিছোঁ দুটা বিষয় প্ৰথম বিষয়টো হ'ল ৰাজনীতি কৰিবলৈ যাওঁতে সাধাৰণতে সকলোৱে গণতান্ত্ৰিক হ'ব লাগে ধৰ্ম নিৰপেক্ষ হ'ব লাগে কিন্তু এইখন অসমত যিটো হোৱা নাছিল অসম সদায় জাতীয়তাবাদী অসম সদায় দিল্লীৰ বিপৰীতে থিয় হোৱা যুগ মানে এবাৰ তাহানিখনৰ ৰজা মহাৰাজাৰ দিনৰখনৰ পৰা স্বৰ্গদেউসকলৰ দিনৰ পৰাই কিন্তু আমি এতিয়া খুব দিল্লী কেন্দ্ৰিক হৈ গৈছোঁ আৰু খুব ধৰ্মীয় মেৰু বিভাজন কৰি পেলাই আমি ৰাজনীতি কৰিব বিচাৰিছোঁ এই গোটেই প্ৰক্ৰিয়াটোৰ ক্ষেত্ৰত লুৰিণজ্যোতি গগৈৰ বক্তব্য কি হ'ব সেইটোতো এটা ভয়ংকৰ পৰিৱেশৰ সৃষ্টি আমদানি হৈছে সংস্কৃতি এটা তেনেকুৱা ধৰণৰ আধ্যাত্মিক পৰিৱেশ যিটো আগতে নাছিলে আমাৰ গুৰুজনায়ো সকলোকে লৈ একত্ৰিত কৰি পাহাৰৰ এজনক লৈছে নাগাসকলৰ এজনক লৈছে সকলোকে লৈ এখন সমাজ গঢ়িছে স্বৰ্গদেউ চুকাফাই সমাজ গঢ়োতেও সাতৰাজ একত্ৰিত কৰি সেইকাৰণে মৰা শব্দটো মই নকওঁ বহুতে সাতৰাজ মৰা বুলি কয় সাতৰাজক একত্ৰিত কৰি এক ৰাজ কৰিছে গতিকে সেইটো আমাৰ সমন্বয়ৰ চেতনা আৰু আমাৰ মাজত কোনো বৰ্ণবাদ নাছিলে কোনো সংকীৰ্ণতা নাছিলে ধৰ্মীয় উন্মাদনা নাছিলে গতিকে এইবোৰ আমাৰ ভূষণ আছিলে সৌন্দৰ্য আছিলে অসমৰ সমাজ আৰু জাতীয় জীৱনৰ এইবোৰক একেবাৰে নাইকিয়া কৰি দিব খুজিছে আৰু এইটো যিটো সংগ্ৰামী চেতনা আপুনি কোৱাটো আমাৰ নিজৰ অধিকাৰক লৈ
আৰু এনেও অসমৰ মানুহে ভাৰতীয় মানুহৰ স্বাভিমানো ৰক্ষা কৰিছে সব ভাৰতবৰ্ষৰ সকলো ৰাজ্য মোগলৰ কবলত গ'ল কিন্তু অসমটো নগ'ল অসমে ৰক্ষাও কৰিলে ৰুদ্ৰসিংহৰ দিনত দিল্লী আক্ৰমণ কৰিবলৈ ওলাইছিলে নৰিয়াত পৰিহে ৰৈ গ'ল ৰঙিয়াত গতিকে সেইবোৰ ইতিহাস আমাৰ অসমৰ ইতিহাস সেই ইতিহাসৰে আমি গৌৰৱান্বিত আমি সকলোৱে আমি এতিয়া যিবোৰ পৰম্পৰা আৰম্ভ কৰিছে কোনো কথা অধিকাৰ আজৰি আনিব নোৱাৰে আমাৰ বিশেষ ৰাজ্য মৰ্যাদা কাঢ়ি লৈ গ'ল সিয়ে জোৰ কৰি জাপি দিলে আমাৰ কাষৰ মেঘালয়া মুখ্যমন্ত্ৰীয়ে যিটো ধমকি লগালে যি ধৰণে তেওঁ ডিল কৰিলে গোটেই কথাটো অধিকাৰটো আনিলে মণিপুৰে নিজৰ অধিকাৰ লৈ আহিলে আমাৰ নেতাসকলৰ এইটো যিটো মানে তেওঁলোকৰ মেৰুদণ্ডহীন যিটো চৰিত্ৰ এইটো সঁচাকে অসমৰ জাতীয় জীৱনৰো এইটো আদৰ্শ নাছিলে কাৰণ যুঁজি অতদিনে যিমান হওক 17 বাৰ মোগল আক্ৰমণ ধেমালি কথা নহয় মানসকলে আক্ৰমণ কৰিছে ধেমালি কথা নহয় আমাৰ ইয়াতো স্থানীয় বিদ্ৰোহ বহুত হৈছে তাৰ মাজতো আমি জাতি হিচাপে একেলগে জীয়াই আছো আৰু থাকিব লাগিব কেৱল মাত্ৰ আমাৰ নেতাসকলৰ এতিয়া যিটো চৰিত্ৰ অধিকাৰ কিন্তু একো আজৰি আনিব পৰা নাই যদি কিবা হৈছে নিজৰ পৰিয়ালৰ লাভ হৈছে নিজৰ পৰিয়াল ধনী হৈছে পত্নী ধনী হৈছে পুত্ৰ ধনী হৈছে দিল্লীৰ পৰা আনিব লগা অধিকাৰ একো আজৰি আনিব পৰা নাই যদি পাৰিলে হ'লে তেতিয়াহ'লে আমি পাব লগা অইলৰ ৰয়েলিটিকে বহাব পাৰিলে হয় নহয় জানো বা আমাৰ ভূমি সম্পূৰ্ণ সুৰক্ষিত কৰি ৰাখিব পাৰিলে হ'লে অসম চুক্তিৰ 6 নম্বৰ দফা কিয় কাৰ্যকৰী নকৰে কথা হ'ল ৰাজনৈতিক অধিকাৰ যদি আমাক সুৰক্ষিত কৰিবলৈ লাগে তেতিয়াহ'লে অসম চুক্তিৰ 6 নম্বৰ দফা কাৰ্যকৰী কৰিব লাগে এই কামবোৰ মুখ্যমন্ত্ৰীৰ যে একেবাৰে শক্তি নাই আগৰ মুখ্যমন্ত্ৰীজনৰ শক্তি নাছিলে কেৱল মাত্ৰ মানে মূল মৌলিক কথাবোৰ পৰা আঁতৰাই ৰাখিবৰ কাৰণে সদায় মানুহক বেলেগ বেলেগ কথাত ব্যস্ত ৰাখে আমি স্বাৱলম্বী হলো নে নাই তেওঁলোকৰ প্ৰথম ভিজন ডকুমেণ্টত কৈছিলে যে অসম স্বাৱলম্বী অসম হ'ব আৰু দেশৰ 5খন ৰাজ্যৰ ভিতৰত অসম হ'ব আমি ক'ত স্বাৱলম্বী হলো চাউলত হলো নে দাইলত হলো নে কংনিত হলো নে মাছত হলো নে মাংসত হলো ক'তো হোৱা নাই আমি ভাষাৰো ৰক্ষা দিব পৰা নাই একো মুঠতে মুখ্যমন্ত্ৰীজনে বৰ্তমানৰ মুখ্যমন্ত্ৰীজনে হিন্দু মুছলমান আৰু মানুহৰ মাজত ঘৃণাৰ ৰাজনীতি এটা কৰি সমাজখনৰ মাজত বিক্ষোভ এই গোটেই ব্যৱস্থাটো আমি নিশ্চয় বন্ধ কৰিব লাগিব আমি সমূহ বিৰতি লওঁ বিৰতিৰ পিছত আমি চিন্তনৰ মাজলৈ আহিছোঁ আমি অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণজ্যোতি গগৈৰ লগত অসমৰ সামাজিক সমস্যা কিছু বিষয়লৈ আমি ইতিমধ্যে আলোচনা কৰিছোঁ আমাৰ শেষ পৰ্যায়লৈ আহিছোঁ শেষ পৰ্যায়টো নিশ্চয় আপুনি উপলব্ধি কৰিছে ৰাজনীতি কৰিছে ৰাজনৈতিক দলবিলাকৰ ফলাফল মানে ভাল বেয়া এইটো নিৰ্ভৰ কৰে ৰিজাল্ট হয় ইলেকশ্যনৰ ৰিজাল্টৰ ওপৰত নিৰ্ভৰ কৰে গতিকে যিহেতু জাতীয় পৰিষদে যথেষ্ট কষ্ট কৰিছে কাম কৰিছে কিন্তু সন্মুখত ৰিজাল্ট এতিয়ালৈকে সাংঘাতিক ৰিজাল্ট আহিব পৰা নাই মানুহৰ মাজত আপোনাৰ সন্মান পাইছে মৰম পাইছে চব পাইছে কিন্তু নিৰ্বাচনৰ ৰিজাল্টলৈ নিশ্চয় প্ৰয়োজন হ'ব গতিকে 26ত ইলেকশ্যন আহিছে 26 আৰু খুব বেছি 7-8 মাহমান আছে ইলেকশ্যনলৈ গতিকে এই ক্ষেত্ৰত সন্মুখত কিন্তু আপোনালোকৰ অসমৰ সকলোৱে জানে সকলোৱে বিশ্বাসো কৰে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা নিৰ্বাচনী ৰাজনীতিত যথেষ্ট পক্কা বুলি ক'ব লাগিব কেলকুলেশ্যন সাংঘাতিক কোনটো প্ৰক্ৰিয়াৰে কেনেকৈ চিট আহৰণ কৰিব লাগে কোনটো প্ৰক্ৰিয়াৰে মানুহক কেনেকৈ লৈ আহিব পাৰে শেহতীয়া তেখেতে এটা নতুন ধাৰা লৈছে আগতে কিমান কৰা নাছিলে যে কিমান মানুহৰ ওচৰলৈ যাব পাৰোঁ সেইটো হিতাধিকাৰী শব্দৰ জৰিয়তে প্ৰায় 2,84,000 মানুহৰ ওচৰত তেওঁ ইতিমধ্যে গৈছে হিতাধিকাৰীৰ জৰিয়তে গতিকে আপোনালোকে কি ভাবে লুৰিণজ্যোতি গগৈয়ে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক প্ৰত্যাহ্বান জনাবৰ কাৰণে নিৰ্বাচনী যুদ্ধত আপোনাৰ কৌশল কি হ'ব মইতো এবাৰ ভাবোঁ যে হিমন্ত বিশ্ব শৰ্মাৰ এবাৰ যিটো যাদু এবাৰ নচলিব আৰু দ্বিতীয়তে ভাবোঁ এবাৰ হিমন্ত বিশ্ব শৰ্মাক মুখ্যমন্ত্ৰী ফেচ বুলিয়ে ঘোষণা কৰিব নোৱাৰে তেওঁ বহুত লম্ফ কৰি আছে মুখ্যমন্ত্ৰী ফেচ বুলি ঘোষণা কৰিব নোৱাৰে আপুনি ইয়াত লিখি ৰাখক কিয় লিখি ৰাখক নোৱাৰে কাৰণ মুখ্যমন্ত্ৰী যোৱাবাৰ ফেচ বুলি ঘোষণা কৰিলে যোৱাবাৰ হাৰিলে হ'লে যোৱাবাৰ মুখ্যমন্ত্ৰীৰ ফেচ মানুহে কনফিউজনত থাকিলে সৰ্বানন্দ সোণোৱালক মানুহে মুখ্যমন্ত্ৰী যোৱাবাৰ মুকলিবাৰে 21 নিৰ্বাচন সৰ্বানন্দ সোণোৱাল ফেচ আছিল হয় কিন্তু ইলেকশ্যনৰ ৰিজাল্টৰ পিছত ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আহিল কিন্তু আপোনাৰ মতে 26ত তেখেতক সন্মুখলৈ নানিব পাৰে নেকি মানে ফেচ মুখ্যমন্ত্ৰীৰ ফেচ বুলি নকয় চাই থাকক এবাৰ কিন্তু মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা যদি নিজেকৈ যদি ফেচ নহয় তেওঁতো ইলেকশ্যনৰ প্ৰক্ৰিয়া জড়িত নহ'ব এবাৰ আপুনি লিখি ৰাখক যে তেওঁ এবাৰ ফেচ নহয় মই কৈছোঁ যদি ফেচ হয় কিন্তু চক প্ৰথম কথাটো হ'ল যে যিমান তেওঁ যিহেতু মুখ্যমন্ত্ৰী হিচাপে আছে আগত নিৰ্বাচনত যি প্ৰক্ৰিয়া নহওক বিটিএডি আমি দেখিছোঁ তেওঁ মানে অতি অধিক সক্ৰিয়ভাৱে তেওঁ লাগিছে কাৰণ বিটিএডি ইলেকশ্যনৰ এই 40টা মানে সমষ্টিয়ে নহয় তেওঁ 15টা বিধানসভা সমষ্টিৰ লক্ষ্য ৰাখিছে নাই তেওঁৰ যিটো ফেক্টৰ বুলি কয় ফেক্টৰ আচলতে বেলেগ একো ফেক্টৰ নহয় তেওঁ পইচা অফুৰন্ত পইচা আছে সেইটোৱে ফেক্টৰ বাকী একো চাণক্য একো নহয় পইচাৰ তেওঁ তেতিয়াৰ দিনৰ পৰা কংগ্ৰেছৰ আৰম্ভণিৰ দিনৰ পৰা তেওঁ ধৰি ল'লে যে পইচাক এটা লক্ষ্য হিচাপে লৈ পইচাৰ যোগেদি যিকোনো কাম কৰিব সেইকাৰণে যিকোনো ধৰণৰ নীতি আদৰ্শবিহীনভাৱে যিকোনো পৰ্যায়লৈকে যাব পাৰে যিকোনো ধৰণৰ কাম কৰিব পাৰে আৰু
এই কিছুদিনৰ আগলৈকে কংগ্ৰেছ 13 বছৰ আৰু কংগ্ৰেছত মন্ত্ৰী হৈয়ে কটালে, তাৰপিছত এতিয়া বিজেপিলৈ আহিলে, কাইলৈ পৰহিলৈ আৰু যদি বিজেপিৰ খহনি আহে বেলেগ ক'লৈ যায় একো ঠিক নাই, জাতীয় পৰিষদলৈ আহিব পাৰে, যিকোনো জেগালৈ তেওঁ আহিব পাৰে, যদিও জাতীয় পৰিষদত লোৱাৰ কোনো ধৰণৰ মানে প্ৰয়োজনীয়তা আমি অনুভৱ কৰা নাই। AIDF-লৈ যাব পাৰে ভৱিষ্যতে, AIDF-ৰ পৰিৱেশ থাকিলে কোনো। গতিকে মই ভাবোঁ এইটো প্ৰথম কথাটো হ'ল আমি তেওঁলোকৰ যিটো ষ্ট্ৰেংথ 26ৰ নিৰ্বাচনৰ কথাই মই ক'ব খুজিছোঁ। এতিয়া BTAD নিৰ্বাচনত তেওঁ এগ্ৰেছিভলি লাগিছে, তাতো যিসমূহ বড়ো অধ্যুষিত অঞ্চল নহয় সেইবোৰত বেছি তেওঁ লক্ষ্য হিচাপে লৈছে, যাতে সেইটো মানে কৰিব পাৰে, মানুহৰ মাজত বিভাজনটোৱে মূল লক্ষ্য হিচাপে। 26ত তেওঁলোকে যিবোৰ ষ্ট্ৰেংথ আপুনি কোৱা নিচিনাকৈ হিতাধিকাৰী আঁচনি বা মানুহক মিছা প্ৰলোভন, বহুত মিছা প্ৰলোভন দিছে, সেই মিছা প্ৰলোভনে তেওঁৰ সকলোকে শক্তি বুলি ভাবিব পাৰে। সেই শক্তিৰ মাজত থকা দুৰ্বলতাক বিচাৰি উলিয়াই, ফাঁকটো বিচাৰি উলিয়াই তাত আমি হেমাৰ কৰিব লাগিব, সেইটো কাৰণে আমি ৰণকৌশল গঢ়িব লাগিব। দ্বিতীয়তে তেওঁলোকে মুকলিকৈ জনাব নালাগে মোক, তথাপিও আপোনালোকে চেষ্টা কৰিব নিশ্চয় কৰিম। চাওক প্ৰথম কথাটো সেইটোৱে, মোৰ দৃষ্টিত মই বিশ্লেষক, বহুত ডাঙৰ বিশ্লেষকো নহয়, কম সময়ৰ মোৰ ৰাজনৈতিক অভিজ্ঞতাই মই কওঁ যে সেইটো এটা, আৰু দ্বিতীয় মানুহক এটা নতুন ধৰণৰ মডেল এটা তেওঁ দিয়া যিটো মডেল তাৰ অল্টাৰনেট মডেল। মানুহে সুবিধা পাইছে কিন্তু মানুহে ধনী হৈছে জানো? সুবিধা পাইছে, চামুচেৰে দিছে, বেলচাৰে লৈ যোৱা নাই জানো? টোল গেট আছেনে নাই? টোল গেটৰ কথা আমাৰ ল'ৰা ছোৱালীবোৰে সকলোৱে চাকৰি পাইছেনে নাই পোৱা? মূল্য বৃদ্ধি হৈছেনে নাই হোৱা? দাম বাঢ়িছে নাই? কৰ কাটল বাঢ়িছে নাই? এইবোৰ প্ৰশ্নক যদি আমি বিষয়বিলাক নিশ্চয় জাগ্ৰত যদি কৰিব বিষয় আছে আমি নিশ্চয় আলোচনা কৰিব লাগিব। যিহেতু আমাৰ সময় ইতিমধ্যে শেষ হৈছে, মই লুৰিণজ্যোতিক ধন্যবাদ জনাইছোঁ। যথেষ্ট আপুনি ব্যস্ততাৰ মাজত আহিছে, কিন্তু মই জানো আজি ঘৰলৈ যোৱাৰ কথা আছিলে ভূঁই ৰুবলৈ, গতিকে লুৰিণজ্যোতিকৈ ভূঁই নৰৈ আমাৰ DY 365 মজিয়ালৈ আহিল, তাৰ কাৰণে মই ধন্যবাদ জনাইছোঁ। আৰু অসমৰ শ্ৰোতাদৰ্শলৈ মই ধন্যবাদ জনাইছোঁ। বহুকেইটা বিষয় ইতিমধ্যে আলোকপাত কৰা হৈছে, আৰু লুৰিণজ্যোতিয়ে অসমৰ সামাজিক জীৱন অতি সুন্দৰভাৱে অধ্যয়ন কৰিছে, মই তেখেতক ধন্যবাদ জনাইছোঁ। আৰু তেখেতৰ যিটো আহ্বান, অসমত থকা প্ৰতিজন লোকে, বিভিন্ন ভাষা ভাষী লোক, বিভিন্ন যিসকল অসমত আছে, আগন্তুক চেঞ্চাছত তেখেতৰ যিটো আহ্বান জনাইছে যে প্ৰত্যেকেই বিভিন্ন জাতি জনগোষ্ঠীৰ ভাষাক নিজৰ মাতৃভাষা হিচাপে যে ঘোষণা কৰে আৰু অসমীয়া ভাষাক যাতে নিজৰ মাতৃভাষা হিচাপে ঘোষণা কৰে, লুৰিণজ্যোতিৰ এই বক্তব্যকে সন্মুখত ৰাখি আজিৰ এই চিন্তনৰ মজিয়া ইমানতে সামৰিছোঁ।